আজি আকৌ পুৱাই পুৱাই গান এটালহে মনত পৰি গ'ল। মানে কোনটো গান জানা? বোলে এটা অসমীয়াত আছিল নহয়, পুৱাই পুৱাই ফুল তুলবা। আমাৰ আকৌ পুৱাই পুৱাই ফুল তুলিব টাইম নাই। আমাৰ পুৱাই পুৱাই গৰু পথাৰত নিয়া কাম আছে আৰু গৰু গোহালিত সোমাই হাতেৰে গোবৰ তুলি বাল্টিঙত ভৰাই গছৰ গুৰিত দিয়াহে আমাৰ কাম আছে। এয়াই হৈছে আমাৰ মেইন কাম। চাই যাওক, কি দেখিছে? গোবৰ। মানে আমি গাঁৱলীয়া ল'ৰা যে, এয়াই হৈছে আমাৰ কাম। ৰাতিপুৱা শুৱা উঠি এয়া গোবৰ পেলোৱা কাম। এয়া গোবৰখিনি যে ক'ত দিম জানে জানো? গোবৰখিনি গৰু পুহিলে বহুত লাভ। কেনেকৈ লাভ? গৰুৱে গাখীৰ দিব, গাখীৰ খাই পিনি শক্তি পাব। তাৰপিছত গৰুৱে যে হাগিব, মানে এয়া গোবৰখিনি ক'ত যাব বাৰু চাবচোন আপোনালোকে। ৰাতিপুৱা এয়া নিজৰ ডিউটি। ঘৰত যে এয়া থাকোঁ, ঘৰত এয়া ডিউটি। সেয়া আমাৰ ৰাণী দুজনী বহি আছে। এই দুজনী ৰাণী সেয়া দেখিছে নহয়, আমাৰ মহাৰাণী উঠিছে। নমস্কাৰ দি দিয়া, কৈ দিছোঁ গুড মৰ্ণিং বুলি। আপুনিয়ে কৈ দিয়কচোন গুড মৰ্ণিং। দেখিছে নহয়, এই দুইজনী মাৰি আছে বিয়নী মেল। আৰু মই কি ৰাতিপুৱা আমি গাঁৱলীয়া যে, সেইটো কাৰণে এয়া গোবৰ, মানে গৰুৰ গোবৰ এয়া ক'ত দিম, এয়া দি দিছোঁ ফুলৰ গুৰিত দেই। এয়া ফুলৰ গুৰিয়ে গোবৰবোৰ দি দিয়া যায়, এক্সট্ৰাকৈ থৈ দিয়া নাযায়। এয়া দেখিছেনে আমাৰ কি ধুনীয়াকৈ ফুল ফুলি আছে? দেখিছে কি ধুনীয়া ফুল? চাওকচোন কি মাইক ফুল। এয়া চাওকচোন কি ধুনীয়া ফুল। এয়া ফুলৰ মাজে মাজে মই ৰাতিপুৱাতে আপোনালোকক দি দিছোঁ গুড মৰ্ণিং বুলি। হয়নে নহয় কওকচোন? কি ধুনীয়াকৈ ফুল ফুলিছে চাওকচোন। এইয়া দেখিছেনে আমাৰ পাহাৰীয়া ফুল? এইজোপা ফুল আনিছিলোঁ পাহাৰৰ পৰা। চাওকচোন কি ধুনীয়া ফুল। এয়া দেখিছেনে আমাৰ ফুল ফুলিতেই আছে। দেখিছে?